গাঁৱৰ ভিতৰতো মই আনকি সাইনবোৰ্ডবিলাকত ইংৰাজী নামকেইটাহে দেখা পাইছোঁ যে আমাৰ মানুহে গাঁৱৰ মানুহখিনিয়ে ইংৰাজী জানে নে নাজানে মই নাজানো কিন্তু ফলকবিলাকত ইংৰাজী লিখিছে এইটো হ'ল ভাষা আৰু জাতি প্ৰেমৰ এই জাতিটোৰ নিদৰ্শন মুখ্যমন্ত্ৰীয়ে হেলথ বিশ্ববিদ্যালয়ৰ স্বাস্থ্য বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ভাৰপ্ৰাপ্ত ডক্টৰ ধ্ৰুৱজ্যোতি বৰাক কালি মিটিঙত নিৰ্দেশ দিছে যে স্বাস্থ্য সংক্ৰান্তীয় কিতাপ কাগজবিলাক অসমীয়া ভাষাত প্ৰণয়ন কৰাৰ ব্যৱস্থা ল'ব ইটছ এ গুড পজিটিভ মানে এটা ডিচিশ্যন বুলি মই গণ্য কৰোঁ মই কিন্তু এইটো আদৰণি জনাইছোঁ শেষ হৈ যাব ভাষাটোৰ কাৰণে শেষ হৈ যাব ভাষা থাকিলে কিন্তু সংস্কৃতি থাকিব গতিকে ভাষাটো নাথাকিলে সংস্কৃতি নাথাকিব সেইকাৰণে ভাষাটোৰ কাৰণে গুৰুত্ব দিব লাগিব সেইকাৰণে মুখ্যমন্ত্ৰী মহোদয়ে ইয়াৰ দায়িত্ব ল'ব লাগিব আশা কৰোঁ যে অসমৰ যিবিলাক জাতীয় সংগঠনবিলাকে এইবিলাক কৰাটো উচিত কিন্তু দেখিলোঁ বুৰঞ্জীয়ে কয় আমাৰ যিখিনি বুৰঞ্জী ৭০ বছৰীয়া বুৰঞ্জী এই বুৰঞ্জীখনত দেখিলোঁ তেওঁলোকৰ ভূমিকাটো বৰ বেছি তীব্ৰ নহয় অসম ভূমিত ৰাজ্য ভাষা বুলি ক'লে আমাৰ এতিয়া আইনমতে ৩টা ভাষা আছে অসমীয়া ভাষা বড়ো ভাষা আৰু বাংলা ভাষা এই কথাখিনি পিছত বিস্তাৰিতভাৱে আলোচনা কৰিবলৈ আমি আগবাঢ়িম তাৰ আগতে মই বিশেষ বক্তৃতা নিদিয়াকৈ দুটামান আইনগত কথা উত্থাপন কৰিব খুজিছোঁ আৰ্টিকল 29 ইন দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া 1949 ইয়াত ভাৰতীয় সংবিধানত প্ৰটেকশ্যন অফ ইণ্টাৰেষ্ট অফ মাইনৰিটিজ বুলি এটা ক্লজ আছে আমি এই ক্লজটো সকলোৱে অলপ পৰিচিত হোৱাটো ভাল হ'ব ইংৰাজীতে কথাখিনি মই লিখিছোঁ সংবিধানখনক হুবহু কোট কৰা নাই কিন্তু ছাবষ্টেন্সটো আছে এই ধৰণে এনি সেকশ্যন অফ দ্য চিটিজেন্স residing in the territory of India or any part thereof having a distinct language, script or culture of its own shall have the right to conserve the same. আপোনালোকে নিশ্চয় বুজি পাইছে এইটো যে প্ৰত্যেকটো সম্প্ৰদায়ৰ নাগৰিকে ভাৰতবৰ্ষত কনষ্টিটিউশ্যনৰ 29 আৰ্টিকল অনুসৰি 49ত যিখন সংবিধান আমাৰ চূড়ান্ত ৰূপ দিয়া হৈছিল সেই অনুসৰি আমাৰ সংস্কৃতি আমাৰ ভাষা প্ৰিজাৰ্ভ কৰিব পাৰে প্ৰিজাৰ্ভ কৰাৰ কনষ্টিটিউশ্যনেল ৰাইট বা প্ৰভিজন এটা আছে নম্বৰ 2 নো চিটিজেন শ্যাল বি ডিনাইড এডমিশ্যন ইনটু এনি এডুকেশ্যনেল ইনষ্টিটিউশ্যন মেইনটেইনড বাই দ্য ষ্টেট অৰ ৰিচিভিং এইড আউট ষ্টেট ফাণ্ডছ অন গ্ৰাউণ্ড অনলি অফ ৰিলিজিয়ন ৰেচ কাষ্ট লেংগুৱেজ অৰ এনি অফ দেম ভাৰতবৰ্ষত যিমানবোৰ ভাষা ধৰ্ম সম্প্ৰদায় জাতি জনজাতি অনুসূচিত জাতিৰ লোক আছে সকলোৱে ধৰ্মৰ ভিত্তিত নহয় তেওঁলোকে ভাষা তেওঁলোকৰ সম্প্ৰদায় প্ৰত্যেকে সংৰক্ষণ কৰাৰ ৰাইটটো পাইছে কালচাৰেল এণ্ড এডুকেশ্যনেল ৰাইটছ safeguards the rights of linguistic, cultural and religious minorities. Preserving culture and heritage is vital in this scenario. Both Article 29 and Article 30 guarantee certain rights to the minorities. Minority karone amar jibilake সংখ্যালঘু ভাৰতবৰ্ষত সংখ্যালঘু হৈ আহিছে ইয়াত সংখ্যালঘু বুলি কওঁতে ধৰ্মৰ কথাটো নানিব ধৰ্মীয় সংখ্যালঘুৰ কথাটো ইয়াত হয় নাই কালচাৰেলি কথাটো কোৱা হৈছে তে তাত কি কৈছে এই আৰ্টিকল 29 আৰু 30 14 1949 ৰ কনষ্টিটিউশ্যন মানে এই সেফগাৰ্ডটো সকলে পোৱাৰ অধিকাৰটো স্পষ্ট আৰ্টিকল 29 protects the interest of the minorities by making a provision that any citizen, section of the citizens having distinct language, script or culture have the right to conserve the same. এই কথাখিনি পুনৰুক্তি কৰা হৈছে The Constitution guarantees these rights to minorities so that the diversity of the country is preserved and provides avenues for the all groups including marginalized wants to protect, preserve and propagate their culture. যিকোনো ক্ষেত্ৰতে যাতে বাৰবাৰ সংবিধানত এই প্ৰভিজনত কোৱা হৈছে যে ভাৰতৰ যিকোনো মানুহে যিকোনো স্থানৰ মানুহে মাইনৰিটি বিলাকে যেতিয়া মাইনৰিটি হৈ যাব তেতিয়া ভাষাটো সংৰক্ষণ
কনষ্টিটিউশ্যন মতে কৰাৰ প্ৰিজাৰ্ভেশ্যন ৰাইটটো দি দিছে। গতিকে মই এইখিনি কথা ভাৰতীয় সংবিধানৰ আধাৰত সকলোকে জ্ঞাত কৰিলোঁ। এই ৰাইটটো সকলোৰে আমি জনাটো উচিত। আপোনালোকে একোখন বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ একোজন মূলত ভাষা সাহিত্যৰ প্ৰফেট বা ৰিপ্ৰেজেণ্টেটিভ। আপোনালোকে ইয়াত আই থিংক 66 টিচাৰ আছে। এই 67 or 6 মাল্টিপ্লাইড বাই আমি যদি আপোনালোকৰ প্ৰত্যেকৰে 100জন ছাত্ৰ থকা বুলি ধৰি লওঁ, তেতিয়াহ'লে সিমানগৰাকী নাগৰিকৰ লগত আপোনালোকৰ প্ৰত্যক্ষ কমিউনিকেশ্যন এটা হ'ব। তাৰ উপৰিও আপোনালোকৰ প্ৰত্যেকৰে 4-5 গৰাকীমানকৈ সহকৰ্মী একে বিষয়ৰে শিক্ষক বা শিক্ষয়িত্ৰী আছে। তাৰ উপৰিও আপোনালোকৰ অন্যান্য বিষয়ৰো শিক্ষক শিক্ষয়িত্ৰী মিনিমাম প্ৰত্যেক কলেজৰে 30-40ৰ ওপৰত আছে। গতিকে এনেকৈ মাল্টিপ্লাই কৰিলে আপোনালোকে একোজন মানুহে বহু মানুহৰ লগত এই মেছেজটো দিয়াৰ সুযোগটো পাব, বিশেষভাৱে ছাত্ৰ ছাত্ৰীসকলক। আৰু তাৰ উপৰিও আপোনালোকৰ যি আদাৰ কৰ্মস্থলী আছে, মাৰ্কেট প্লেচ, ছ'চিয়েল অৰ্গেনাইজেশ্যনছ, স্পৰ্টছ, লিটাৰেচাৰ, কালচাৰ বা ৰিলিজিয়াছ অৰ্গেনাইজেশ্যন, এই গোটেইবিলাকতে আপোনালোকে এই ৰাইটটোৰ কথা কোৱাৰ সুযোগটো পাব বা কোৱাটো উচিত। মই কি কাৰণে এই কথাখিনি আনিব খুজিছোঁ? এটা কাৰণত যে আজি 15 দিনমানৰ পৰা আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ অসমীয়াৰ বাধ্যতামূলক প্ৰশ্ন কাকতখন বাতিল কৰাৰ পিছত কেবিনেটে, আছাম গভৰ্ণমেণ্টে কোৰ্টত যোৱা 2 দিন আগতে যিটো বড়ো, অসমীয়া, বাংলা এই 3টাৰ প্ৰশ্ন কাকত 50 নম্বৰৰ দিয়াৰ প্ৰভিজন আছিল চাৰ্টেইন কেটেগৰিজৰ কাৰণে, সেইটো বৈষম্যপূৰ্ণ বুলি কৈছিলে। বৈষম্যপূৰ্ণ বুলি কৈ APSCৰ এগেইনষ্টে এটা কেছ ফাইল কৰিছিলে। আৰু সেই কেছটো অৱশেষত গভৰ্ণমেণ্টৰ এডভকেটে যেতিয়া APSCত এই সিদ্ধান্ত লোৱাৰ কথাটো ক'লে, আৰু যেতিয়া জানুৱাৰীৰ পৰা যিটো হ'বলগীয়া প্ৰিলিমিনাৰী পৰীক্ষা APSCৰ বৰ্তমানৰ, সেই পৰীক্ষাটোত পতাৰ খাতিৰত যাতে কোনো বিভ্ৰান্তি নহয়, কোৰ্টে স্পষ্ট কৰি দিলে যে অসমীয়া ভাষাটো অনুষ্ঠিত নকৰিলেও হ'ব। এই ঘটনাটো ঘটাৰ লগে লগে আমাৰ যিমানবোৰ জাতীয় সংগঠন আছে, সাহিত্য সভা, যুৱ ছাত্ৰ পৰিষদ, সদৌ অসম ছাত্ৰ সন্থা ইত্যাদি সকলোৱে গোটেই কথাটো গভীৰভাৱে তেওঁলোকৰ ৰিয়েকশ্যনটো দিছে বা আমি দেখিবলৈ পাইছোঁ। কিন্তু এটা ৰিয়েকশ্যন দুৰ্ভাগ্যক্ৰমে বৰ বেছিকৈ আমাৰ বিশেষভাৱে মোৰ পৰিলক্ষিত হোৱা নাই। সেইটো হৈছে আমাৰ ভাষা সাহিত্য সংস্কৃতিৰ লগত যিসকল মানুহ পোনপটীয়াভাৱে জড়িত, শিক্ষক শিক্ষয়িত্ৰীসকল, তেওঁলোকৰ ৰিয়েকশ্যনটো দেখা নাই। মই ভাবোঁ এই ৰিয়েকশ্যনটো দিয়াটো বেছিকৈ দৰকাৰ আমাৰ শিক্ষক ছাত্ৰ সমাজে। কিয়নো আমাৰ শিক্ষক ছাত্ৰ ছাত্ৰী সমাজখন হ'ল নিৰপেক্ষ, আমি ৰাজনীতিৰ ঊৰ্ধত। আমি যিখিনি ক'ম ভাবি চিন্তি গভীৰভাৱে গৱেষণা কৰি ক'ম আমাৰ ভাষা সাহিত্যৰ স্বাৰ্থত। সেইকাৰণে উদ্যোক্তাসকলে যেতিয়া মোক 2টা বক্তৃতা ইয়াত দিয়াৰ কথা কৈছিলে, তেওঁলোকে ভাবিছিল হয়তো মই 2টা বক্তৃতাই নাটকৰ ক্ষেত্ৰতে আগবঢ়াম, কিন্তু মই ক'লোঁ যে নহয়, এটা বক্তৃতা মই ভাষাৰ ওপৰত দিয়াটো ভাল হ'ব, যদিও মই ভাষাবিদ নহয়, কিন্তু ভাষাৰ প্ৰয়োগৰ দিশটোৰ লগত মই জড়িত এজন মানুহ। এতিয়া মই আৰম্ভণিতে এইখিনি কথা কৈ ল'লোঁ। তাৰপিছত মই আহিব খুজিছোঁ গোটেই বিষয়টো অলপ পৰিষ্কাৰভাৱে আপোনালোকক উপস্থাপন কৰাৰ কাৰণে। প্ৰথমতে মই 2টামান ষ্টেটিষ্টিক্স দি লওঁ, তাৰপিছত মূল যিটো বিষয় ৰাজ্যভাষা আইনখনৰ কথাটো আহিম, দীঘলীয়া নহয়। বৰ্তমান পৃথিৱীত 7,100টামান ভাষা চলি আছে। 67খন দেশৰ প্ৰধান ভাষা ৰূপে আৰু 27খন দেশত দ্বিতীয় ভাষা হিচাপে প্ৰায় 162 লাখমান মানুহে ইংৰাজী ভাষা কয়। হিন্দী ভাষীৰ সংখ্যা 60,15 লাখমান হ'ব বৰ্তমান। অসমীয়া ভাষীৰ সংখ্যা লোকপিয়ল মতে আমি বৰ্তমান 1,04 লাখমান হ'ব বুলি অনুমান কৰিব পাৰোঁ। 100%ই মই এই ষ্টেটিষ্টিক্স শুদ্ধ বুলি নকওঁ, কিন্তু ওচৰ চপা। 13 মাৰ্চ 2010 চনৰ আমাৰ অসম কাকতৰ এটা সমীক্ষা হৈছিলে। সেই সমীক্ষাত অসম সাহিত্য সভাৰ কৰ্মকৰ্তা সেই সময়ৰ 126জন সেই সময়ৰ বিধায়ক, 21জন সাংসদ অসমৰ পৰা, আছুৰ প্ৰাক্তন নেতা সেই সময়ৰ
প্ৰাক্তন বিধায়ক সাংসদ বিশিষ্ট অসমীয়া কেইবাগৰাকীকো ভাষাৰ অগ্ৰগণী বুদ্ধিজীৱী তথা জাতিৰ কাণ্ডাৰী প্ৰবীণ সাংবাদিক কেইবাগৰাকীকো বিশিষ্ট অসমীয়া শিল্পী ৰাজনৈতিক নেতা বাওঁপন্থী নেতা বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা শিক্ষা বিভাগৰ বিশিষ্ট ব্যক্তি আমাৰ DPI ছেক্ৰেটেৰিয়েটত এডুকেশ্যন ডিপাৰ্টমেণ্টত যিসকলে পলিচি নিৰ্ধাৰণ কৰে ভাষাৰ ওপৰত ডাক্তৰ চিকিৎসক অভিযন্তা উদ্যোগপতি চৰকাৰী কৰ্মচাৰী আৰু অনেকো সামৰি ৪৫০৯ গৰাকীৰ ব্যক্তিৰ ১২৪৯ গৰাকী ব্যক্তিয়ে মাতৃভাষাৰ মাধ্যম আৰু ৩২৭০ গৰাকীয়ে ইংৰাজী মাধ্যমৰ প্ৰতি দৰদ প্ৰকাশ কৰিছিল। মন কৰিব কথাটো যে ১২৪৯ গৰাকীয়ে মাতৃভাষাৰ মাধ্যম মিন্স অসমীয়াৰ প্ৰতি আৰু ৩২৪০ গৰাকীয়ে ইংৰাজী মাধ্যমৰ প্ৰতি দৰদ শব্দটো ব্যৱহাৰ কৰিছোঁ প্ৰকাশ কৰিছিল। তেওঁলোকৰ টানটো বেছি সংখ্যকৰ ইংৰাজীৰ প্ৰতি। ১০ চনৰ ৰিপৰ্ট এইটো মাধ্যমৰ অৰ্থাৎ বিশুদ্ধ অসমীয়াসকলৰ ৩১.৮% অসমীয়া আৰু ৬৮.৯২% ইংৰাজী মাধ্যম বিচাৰিছিল। এতিয়া আপোনালোকে অনুমান কৰক ১০ চনৰ যিটো ৰিপৰ্ট এই ১০ চনৰ পৰা আৰু ১০ বছৰ হ'ল। মই যিখিনি অবজাৰ্ভ কৰিছোঁ এই অবজাৰ্ভ মতে অলপ দিন আগতে মই ভাষা সঞ্চালকালয় আসাম পাব্লিক সাৰ্ভিস কমিশন এই ঘটনা ঘটাৰ আগতে ছেক্ৰেটাৰী ডিপাৰ্টমেণ্টৰ ৰেভিনিউ ফাইনেন্স কেইবাটাও ডিপাৰ্টমেণ্টৰ কেইবাগৰাকীও বিষয়ক মই সাক্ষাৎ কৰিছিলোঁ মাত্ৰ এটা কাৰণ যে অসমীয়া ভাষাটোৰ বৰ্তমান প্ৰয়োগ সঞ্চালকালয়ত বা ছেক্ৰেটাৰিয়েটত কেনেভাৱে আছে। ইয়াৰ উপৰিও মই কেইবাগৰাকীও মোৰ বন্ধু বান্ধৱী তথা বা যিসকলক চিনি জানি নাপাওঁ কিন্তু মই যিকোনো কাৰণে ইম্পৰ্টেণ্ট ব্যক্তি বুলি গণ্য কৰিছোঁ তেওঁলোকৰ পৰাও কিছুমান তথ্য সংগ্ৰহ কৰিছোঁ সাক্ষাৎকাৰ জৰিয়তে টেলিফোন জৰিয়তে প্ৰাইভেট স্কুল প্ৰাইভেট ইউনিভাৰ্চিটি প্ৰাইভেট কলেজ তাত অসমীয়া ভাষাৰ ব্যৱস্থাটো কেনেধৰণে চলি আছে বা অসমীয়া যদি চলিছে তেওঁলোকে তাত কেনেধৰণৰ আচৰণ তাৰ কৰ্তৃপক্ষৰ পৰা পাইছে এই বিষয়ে মই এটা সাৰ্ভে কৰিছিলোঁ। এই কথাখিনি পিছত সামৰণিত ক'ম। এতিয়া মই এইখিনি বস্তু মনত ৰাখোঁ সিচুৱেশ্যনটো বৰ্তমান মই দেখুৱাই দিব যত্ন কৰিছোঁ আমাৰ সিচুৱেশ্যনটো কেনেকুৱা অৱস্থাত আছে। এতিয়া মই ৬০ চনলৈ যাম। ৬০ চনৰ পৰা ৰাজ্য ভাষা আইনখন কি বস্তু আপোনালোকে হয়তো পঢ়িছে বা পঢ়া নাই সেইটো মই নাজানো কিন্তু মই এইটোৱে জানো যে মই যেতিয়াই এই কামসমূহ অধ্যয়নৰ কাৰণে বহু বছৰৰ পৰা লাগিছিলোঁ তেতিয়া অসমৰ বহু মানুহে ৰাজ্য ভাষা আইনখনৰ বিষয়ে নামটো শুনিছে কিন্তু পঢ়া নাছিল। আমাৰ অসমীয়া ইংৰাজী বা ভাষা সাহিত্যৰ চৰ্চা কৰা ব্যক্তিসকলেও ৰাজ্য ভাষা আইনখন বহুতে নাজানে বুলিয়েই মোৰ বিশ্বাস। গতিকে আপোনালোকে মই জানে বুলি ভাবিছোঁ জানিলেও আপোনালোকে মোৰ পৰা অলপ পুনৰুক্তি হিচাপে এইখিনি লওক। মই কেইটামান কথা কৈ দিওঁ ৰাজ্য ভাষা আইনখনৰ কংক্ৰিট কথা। এক ৰক্তক্ষয়ী আন্দোলনৰ পৰিণতিত ১৯৬০ চনৰ ১৭ ডিচেম্বৰত ৰাজ্যপালৰ সন্মতি লাভ কৰা অসম ৰাজ্য ভাষা আইনখন সেই বছৰৰে ১৯ ডিচেম্বৰত অসম ৰাজপত্ৰৰ অসাধাৰণ সংখ্যাত প্ৰকাশ পাইছিল ৬০ চনত। এই আইনখনত কোৱা হৈছিল ৬০ চনৰ অসমৰ ৰাজ্য চৰকাৰী ভাষা আইন আৰু সেইভাৱে অভিহিত হৈছিল। এই আইন সমগ্ৰ ৰাজ্যখনতে সম্প্ৰসাৰিত কৰা হৈছে। এই আইন ৰাজ্য চৰকাৰে ৰাজপত্ৰত অধিসূচনা যোগে যিদৰে তাৰিখ নিৰূপণ কৰিব সেইমতেই বলবৎ হ'ব আৰু অসম ৰাজ্যৰ বিভিন্ন চৰকাৰী কাম কাজৰ বাবে ভিন ভিন তাৰিখ নিৰূপিত হ'ব পাৰে। এইখিনি কথা আৰম্ভণিতে আছিল। ব্যৱস্থা আছে যে ৰাজ্যৰ যিকোনো অংশৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ দ্বাৰা নিৰূপিত এই তাৰিখ আইনখনত সন্মতি প্ৰদান সম্পৰ্কে ৰাজপত্ৰত প্ৰথমতে প্ৰকাশিত হোৱা তাৰিখৰ পৰা 10 বছৰতকৈ বিলম্বিত হ'ব নোৱাৰিব। ৬০ চনৰ পৰা ৭০ চনৰ এই সময়তকৈ বেছি বিলম্বিত হ'ব নোৱাৰিব কমপ্লিট প্ৰয়োগ কৰাৰ ক্ষেত্ৰত মনত ৰাখিব। সেইটোৱে উল্লেখ আছিল আৰম্ভণিতে। এই উপচ্ছেদ অনুসৰি সেই সময়ৰ অসম চৰকাৰৰ মুখ্য সচিবে ৭০ চনৰ ডিচেম্বৰ মাহৰ ২ তাৰিখে এক অধিসূচনা যোগে ৰাজ্যৰ সচিবালয় পৰ্যায়ত সেই বছৰৰে ডিচেম্বৰ মাহৰ ৪ তাৰিখৰ পৰা চৰকাৰী কাম কাজত অসমীয়া ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছিল।
মন কৰিব 10 বছৰৰ ভিতৰত কৈছিল, কিন্তু 10 বছৰ পূৰ্তিৰ সময়তেই অধিসূচনাখন দিছে। কিমান অৱহেলা, কিমান নেগলেক্ট এইটো মনত ৰাখিব। এখন চাৰ্কুলাৰ হোৱাৰ 10 বছৰ পূৰ্বত তাৰ ইমপ্লিমেণ্টেশ্যনৰ কাৰণে পুনৰ অধিসূচনা দিয়া হৈছে। ৰাজ্য ভাষা আইন প্ৰণয়ন কৰাৰ পিছত 70 চনৰ 2 ডিচেম্বৰলৈ চৰকাৰে কাৰ্যত একো ব্যৱস্থা কৰা নাছিল। এইখন কেন্দ্ৰ চৰকাৰ কওক, ৰাজ্য চৰকাৰ কওক, একো ব্যৱস্থা কৰা নাছিল। সুদীৰ্ঘ 10 বছৰ কাল পিছত কেৱল মাত্ৰ এখন অধিসূচনা জাৰি কৰি 10 বছৰ পিছত অধিসূচনা জাৰি কৰি চৰকাৰে ৰাজ্য ভাষা আইন প্ৰয়োগ কৰাৰ সদিচ্ছাটো দেখুৱাইছিল। 78 চনৰ 1, 2, 3 মাৰ্চ তাৰিখে দিল্লীত অনুষ্ঠিত হোৱা অখিল ভাৰতীয় ৰাজ্য ভাষা সন্মিলনৰ 7 নং ব্যৱস্থা অনুসৰি অসম ৰাজ্যতো চৰকাৰী ভাষা প্ৰয়োগ সঞ্চালকালয় স্থাপন কৰিবলৈ চৰকাৰ বাধ্য হয় 78। মই অলপ আগতে কৈছোঁৱেই যে মই কিছুদিন পূৰ্বেই আমাৰ ভাষা সঞ্চালকালয়টো মই লাষ্টগেটত যিটো অফিচ আছে সেইটো পৰিদৰ্শন কৰি আহিছোঁ। দুৰ্ভাগ্যৰ বিষয় যে অফিচটোত মই 10:30 মানত স্যার মিউট হয়ে গেল। শুনে নাই স্যার। ওকে শুনিছেনে এতিয়া? শুনিছো স্যার। শুনিছো স্যার। মোৰ ভুলবশতঃ মানে ডেস্ক টেবুলখনত এটা ষ্টেজ পৰিছিলে। আচ্ছা, যি হোক, তাত ৱাছৰুমত যোৱাৰ কাৰণে যিটো ব্যৱস্থা বা বহাৰ কাৰণে যিটো ব্যৱস্থা, সেইখিনি ইমান পুতৌ লগাজনক। দিছপুৰৰ খোদ ৰাজধানীৰ কাষতে, আটক দুনীয়া ছেক্ৰেটেৰীৰ কাষতে মোৰ চকুৰ পানী ওলাবলৈ বাকী আছিল মাথোন। মই মাস্ক পৰিধান কৰি গৈছিলোঁ, কিন্তু মাস্কে মোৰ সেই ৰুমটোৰ ধূলিৰ পৰা মুক্ত কৰিব পৰা নাছিল, প্ৰটেক্ট কৰিব পৰা নাছিল। হাঁচি, চৰ্দি, কাহ তৎসত্বেও মই এক অনুসন্ধিৎসু মন লৈ তাত গৈছিলোঁ। 1.5 ঘণ্টামান পিছত মই কাকো দেখা নাপাই অৱশেষত কাষৰ কোঠালৈ সোমাই গৈ এজনক সোধাত তেখেতে কৈছে যে মানুহজন আহিব, এটা ফোন নম্বৰ দিলে। মই ফোন ধৰিলোঁ। ফোন ধৰাৰ পিছত অৱশেষত যেনেকৈ তেওঁলোকে ভাবিলে যে এজন উচ্চপদস্থ কোনোবা আহিছে, মই নামটো কোৱা নাছিলোঁ, ভয়তে ততাতৈয়াকৈ আধা ঘণ্টামান যোৱাৰ পিছত কেনেবাকৈ এজন আহি ওলালে। আহি অৱশ্যে মোক চাহ তাহ খাবলৈ দিয়াৰ যথেষ্ট তেওঁলোকৰ উথপ লাগিলে। মই সেইখিনি দেখি ভালেই পাইছিলোঁ। কিন্তু যিটো পৰিৱেশ, এই পৰিৱেশটো সঁচাই মই বৰ্ণনা কৰিব নোৱাৰোঁ আজিৰ যুগত। এইটো হ'ল 2021 চনৰ নৱেম্বৰ মাহৰ ঘটনা। আচ্ছা, বাকীখিনি আকৌ কৈ লওঁ। আমাৰ ভাষাৰ ছবিখন, ভাষা প্ৰয়োগৰ অফিচটোৰ যিহেতু এনেকুৱা পুতৌ লগা অৱস্থা, গতিকে ইয়াক আমি কেনেকুৱা অৱস্থাত আছোঁ অনুমান কৰি ল'ব। 1979 চনৰ 3 এপ্ৰিল তাৰিখে ৰাজনৈতিক বিভাগৰ অধীনত ৰাজ্য ভাষা প্ৰয়োগ সঞ্চালকালয় চৰকাৰে গঠন কৰে। সঞ্চালকালয়টো 79ত গঠন কৰে। মই কিমান বছৰ পিছত আগতে গৈছিলোঁ, আকৌ কিমান বছৰ পিছত গ'লোঁ যে আজিৰ তাৰিখতো ইমান বছৰত 79ৰ পৰা 2021ৰ নৱেম্বৰলৈ হিচাপ কৰক কিমান বছৰ হৈছে। ইমান বছৰ পাছতো এই অৱস্থাত আছে আমাৰ। এই সঞ্চালকালয়ে কেইবছৰমান আন্তৰিকতাৰে কাম কাজ কৰিছিল। সঞ্চালকালয়ে ৰাজ্য ভাষা আইন চৰকাৰী সকলো কাম কাজতে ব্যৱহাৰ কৰিব লাগে বুলি প্ৰশাসনিক বিষয়াৰ জৰিয়তে সময়ে সময়ে কিছুমান নটিফিকেশ্যন নিদিয়া নহয়, দিছিল। তদুপৰি প্ৰশাসনীয় পৰিভাষা কাৰ্যালয়ৰ হাতপুথি, কাৰ্যালয়ৰ আভ্যন্তৰীণ কাৰ্যপ্ৰণালী, অসমীয়া সংকেত, মোৰ চববিলাক তেওঁলোকৰ পৰা মই কালেক্ট কৰি লৈ আহিছোঁ। আছে পাৱাৰ পইণ্ট থাকিলে মই এইবিলাক প্ৰেজেণ্ট নকৰিলোঁ, দেখুৱাব পাৰিলোঁহেঁতেন, কিন্তু ধৰি লওক সেইবিলাক দেখিছে সৰু সৰু কিছুমান তালিকা, এখন দুখন যদি ওচৰতে আছে দেখাব পাৰিলে ভাল আছিলে। ফাইলত আছে, এইটো বাৰু নালাগে। তেনেকুৱা মই কিছুমান তালিকা লৈ আহিছোঁ। তেওঁলোকে একেবাৰে যে কাম নকৰা নহয়, মানে চৰকাৰী পইচা বা আমাৰ ৰাইজৰ পইচা খৰচ কৰি কিছুমান পইচা পুস্তিকা উলিয়াইছে, আৰু সেই পুস্তিকাসমূহ ষ্টেটৰ যিবিলাক জনসংযোগ বা ভাষা সঞ্চালকালয়ৰ কাৰ্যালয় আছে সেইসমূহলৈ প্ৰেৰণ একেবাৰে নকৰা বুলি নকওঁ। মই চৰকাৰৰ বদনাম কোনো 1% কৰিব খোজা নাই, কিন্তু ব্যৱস্থাটোৰ কথা নক'লে ছবিখন প্ৰকাশিত নহ'বৰ কাৰণে এইখিনি কথা ক'বলগীয়া হৈছে। এতিয়া তাৰপিছতে কি হ'ল, মুদ্ৰা লিখন যন্ত্ৰ। মই তাত এতিয়াও এটা ভাল ডেস্কটপ বা কম্পিউটাৰ এটা নেদেখিলোঁ, পুৰণা কেইটামান টাইপ চাইপেই দেখিলোঁ। যে যা হোক, বৰ্তমানে সঞ্চালকালয়ত কোন কোন আছে, তাত মেইন কাৰ্যালয়টো আছে, ছেক্ৰেটেৰিয়েটত এটা এগৰাকী ডেপুটি ছেক্ৰেটাৰী তত্বাৱধানত দিয়া হৈছে। তাৰপিছত মেইন যিটো জনসংযোগৰ মই যিটো অফিচত গৈছোঁ সেইটো অফিচতো গৈছোঁ। এইটো অফিচত টোটেল 4 গৰাকীমান বিষয়া আছে। তাৰে ভিতৰত তেওঁলোকৰ চুইপাৰ নাই, তাৰমানে সেইকাৰণে অপৰিষ্কাৰ অপৰিচ্ছন্ন, সেইটো এটা ডাঙৰ কথা।
আজিৰ দিনত যদি পৰিষ্কাৰ পৰিচ্ছন্ন অৱস্থা নাথাকে কেনেকৈ উন্নতি হ'ব। তাৰপাছত গৱেষণা বিষয়াগৰাকীৰ নাই, তাৰপিছত ভাষাৰ দায়িত্বত জনসংযোগৰ থকা এছিষ্টেণ্ট তাৰে মাত্ৰ 2জন আছে, টোটেল 3গৰাকী কৰ্মচাৰী কেলডপকৈ কোনোমতে অফিচটো টিকি আছে। আৰু বৰ্তমানে অসমৰ বাহিৰে আন কোনো ৰাজ্যতে ৰাজ্যসভা ব্যৱহাৰ কৰি এনে চৰম অনীহা নিদৰ্শন কিন্তু দেখা নাই। মই কেৰেলা, গুজৰাট, উৰিষ্যা, পশ্চিমবংগ বহু ঠাইত এই তথ্যবিলাক সংগ্ৰহ কৰিছোঁ বা দেখিছোঁ বা চাইছোঁ, কিন্তু তাত এক চাকচিক্য পৰিৱেশ এটা সকলোতে পৰিলক্ষিত হয়। গতিকে পাঞ্জাৱত ৰাজ্যভাষা আইনখন যদি প্ৰয়োগ নকৰে তেতিয়াহ'লে আইন ভংগ কৰাৰ অপৰাধত অপৰাধীৰ ওপৰত কেছ ৰুজু কৰা হয়, শাস্তি দিয়া হয়, আদালতে শাস্তি প্ৰদান কৰে। সেইমতে দক্ষিণ ভাৰতত ৰাজ্যসমূহ উৰিষ্যা, গুজৰাট, পাঞ্জাৱ আদি বহু ৰাজ্যত নাগৰিকসকলে সকলো কাম কাজতে সেই ৰাজ্যভাষা প্ৰয়োগ কৰে। অসমত চৰকাৰী বেচৰকাৰী কাৰ্যালয়, ব্যৱসায়িক প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান সৰ্বত্ৰতে নাম ফলক ইংৰাজীত লিখা হয়। বেছি দিন হোৱা নাই, সিদিনাখন মই 4-5 তাৰিখে লখিমপুৰৰ কামত গৈছিলোঁ, যাওঁতে অলপ গাঁৱৰ ভিতৰতো সোমাইছিলোঁ। গাঁৱৰ ভিতৰতো মই আনকি চাইনবোৰ্ডবিলাকত ইংৰাজী নামকেইটাহে দেখা পাইছোঁ। যে আমাৰ মানুহে, গাঁৱৰ মানুহখিনিয়ে ইংৰাজী জানে নে নাজানে মই নাজানো, কিন্তু ফলকবিলাকত ইংৰাজী লিখিছে। এইটো হ'ল ভাষা আৰু জাতি প্ৰেমৰ এই জাতিটোৰ নিদৰ্শন। এতিয়া ৰাইজে চৰকাৰী ভাষা প্ৰয়োগ কৰিবলৈ বাধ্য কেনেকৈ হ'ব, বাধ্য কোনে কৰিব? অসম সাহিত্য সভাই ৰাজ্যভাষা আইনখনৰ সঠিক যাতে প্ৰয়োগ কৰে তাৰ কাৰণে সভাৰ কেইবাখনো অধিৱেশনত বিভিন্ন প্ৰস্তাৱ লোৱা হৈছিল। যেতিয়া এই অধিসূচনাখন জাৰি হৈছিল তেতিয়া সেই সময়ৰ অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক প্ৰয়াত আমাৰ শ্ৰদ্ধেয় ডক্টৰ মহেশ্বৰ নেওগ ছাৰে ৱেলকাম কৰি ইংৰাজীতে এটা ষ্টেটমেণ্ট দিছিল। ষ্টেটমেণ্টটো আৰু কৈ নিদিওঁ, ৱেলকাম কৰিছিলে। সেই ৱেলকাম কৰাৰ পিছত অসম সাহিত্য সভাই বহু বছৰ ৰাজ্যভাষা আইনখনৰ প্ৰয়োগ হ'ল নে নাই এই কথাবিলাকৰ খতিয়ান নকৰিলে বা প্ৰত্যক্ষ নকৰিলে। যা হওক, তাৰ পিছতে আমি ৰাজ্যভাষা আইনখন প্ৰয়োগৰ প্ৰায় 5টা দশক পাৰ হৈ গ'ল। তাৰমানে 50 বছৰ পাৰ হৈ যোৱাৰ পাছতো চৰকাৰে কোনো কাৰ্যকৰী ব্যৱস্থা অৱশেষত নকৰাত অসম সাহিত্য সভাই ৱেলকাম কৰিয়ে থৈ দিলে। তাৰপিছত কি হ'ল যে 2001 খ্ৰীষ্টাব্দত অৱশ্যে অসম সাহিত্য সভাই, মই কিন্তু অসম সাহিত্য সভাৰ জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ দেই, মই বদনাম কৰা নাই, আমি নিৰপেক্ষভাৱে মই গোটেই বিষয়টো উত্থাপন কৰিব খুজিছোঁ। 2001 খ্ৰীষ্টাব্দৰ 21 ছেপ্টেম্বৰ তাৰিখে অসম চৰকাৰলৈ এক পত্ৰ প্ৰেৰণ কৰিছিল। 2001 চন চৰকাৰৰ সদিচ্ছাৰ অভাৱত উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণৰ যুগজোৰা সাধনাৰ ফলত গঢ় লৈ উঠা অসমীয়া ভাষা সাহিত্য সংস্কৃতি অদূৰ ভৱিষ্যতে বিপদাপন্ন হ'ব বুলি সাহিত্য সভাই মত পোষণ কৰে। সেয়ে জৰুৰীভাৱে ভাষা আইন প্ৰয়োগৰ পূৰ্ণ প্ৰয়োগৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক এক স্মাৰক পত্ৰ দিয়া হয়। অসমৰ ভাষা সাহিত্য সংস্কৃতি সুৰক্ষা প্ৰদান কৰাৰ লগতে উক্ত আইন সম্পৰ্কে তৎকালীনভাৱে যাৱতীয় ব্যৱস্থা লোৱাৰ কাৰণে চৰকাৰক আবেদনখনত উল্লেখ কৰা হৈছিল। ৰাজ্যসভা প্ৰয়োগ সঞ্চালকালয়ে কৰ্মক্ষম কৰি সভাৰ দাবী অনুসৰি কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰিলে আনকি 2001 চনত আন্দোলনৰ কাৰ্যসূচীও লোৱা হ'ব বুলি চৰকাৰক সকীয়াই দিয়া হৈছিল। 2001 চনত সভাই বিভিন্ন সময়ত দাবী কৰাৰ পৰিপ্ৰেক্ষিতত 2002 চনৰ 14 মাৰ্চত অসম চৰকাৰৰ ৰাজনৈতিক বিভাগৰ সেই সময়ৰ সচিব শ্ৰদ্ধেয় ধীৰেন্দ্ৰনাথ শইকীয়াই সকলো আয়ুক্ত, উপায়ুক্ত, মহকুমাধিপতি আৰু বিভাগীয় মুৰব্বীসকলৰ প্ৰশাসনৰ সকলো স্তৰতে, ৰাজ্যখনৰ সকলো স্তৰতে চৰকাৰী ভাষা প্ৰয়োগ কাৰ্যকৰীৰ পদক্ষেপ লোৱাৰ বাবে সপ্তাহৰ প্ৰথম দিনটোত অৰ্থাৎ প্ৰতি সোমবাৰে অন্ততঃ নথিৰ পৃষ্ঠাংকন, টকা, ক্ৰমিক নম্বৰ, বিষয় আৰু নথিৰ টকা লিখতে অসমীয়া ভাষা প্ৰয়োগ কৰাৰ নিৰ্দেশ এটা জাৰি কৰিছিল। সেই নিৰ্দেশনাখন মই চাইছোঁ। কোৱা বাহুল্য পূৰ্বৰ দৰে সকলো বিষয়া কৰ্মচাৰী এই অধিসূচনাখনলৈ কি কৰিলে, বৃদ্ধাংগুষ্ঠ প্ৰদান কৰে। অসমৰ অসমীয়াসকলে ছেক্ৰেটাৰী অফিচ, আইন আদালত, DC অফিচ সকলোতে কাৰ্যনিৰ্বাহ কৰি আছে মূলত। ইয়াত কোনো বঙালী বা অসম বিদ্বেষী মানুহে চাকৰি কৰি সৰসংখ্যকে অন্তৰত থকা নাই। গতিকে তেওঁলোকে কি কৰিলে, এইখনক কিন্তু পাত্তাই নিদিলে, কোনো গুৰুত্বই নিদিলে। তাৰমানে সকলোৱে ইংৰাজীত প্ৰতি দৰদ আৰু মৰম আৰু ইংৰাজীৰ ইমানেই তেওঁলোক অগাধ পাণ্ডিত্যৰ অধিকাৰী যে অসমীয়া ভাষাটো লিখিবলৈ তেওঁলোকৰ দৰদ কিঞ্চিত মানো নাই। সেই কথাটোৱে
সেই অধিসূচনা 2001 চনতো প্ৰতিপন্ন হ'ল। ইয়াৰ পিছত 2005 চনলৈকে সেই কমিটিখন থকাৰ কথা থাকিলে। এইখিনিতে মই দুটা কথা উল্লেখ কৰোঁ। দুটা কথা মানে এইটো কথা মই যিহেতু নিজে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক আছিলোঁ, মই অৱশ্যে মই কি কৰিছিলোঁ এইটো কৈ দিয়াটো ভাল। অসম সাহিত্য সভাই প্ৰায় প্ৰতিখন অধিৱেশনতে ৰাজ্যভাষা আইন প্ৰয়োগৰ বাবে চৰকাৰক দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰি আহিছে। আকাশবাণী শিলচৰ আৰু শিলচৰৰ দূৰদৰ্শন কেন্দ্ৰ যোগে অসমীয়া অনুষ্ঠান প্ৰচাৰ কৰা, অসম বিশ্ববিদ্যালয় শিলচৰত অসমীয়া ভাষা বিভাগ খোলা আদি দাবীও 2003 খ্ৰীষ্টাব্দত এই মোৰ এই টকাটোত লিখা আছে তদানীন্তন প্ৰধান সম্পাদক ডক্টৰ জগদীশ পাণ্ডেয়ে কৰিছিল। এতিয়া ভাইচ চেঞ্চেলৰ আছে দিলীপ পাল। মই 2019 চনত পুনৰ অসম বিশ্ববিদ্যালয়লৈ এক চৰকাৰী মানে বিশ্ববিদ্যালয়ৰ কামত গৈছিলোঁ। তেতিয়া ভাইচ চেঞ্চেলৰ বেলেগ আছিল। প্ৰথম যেতিয়া মই গৈছিলোঁ 2003 চনত, 4 চনত আৰু 5 চনত তিনিবাৰ মই সাক্ষাৎ কৰিছিলোঁ। চতুৰ্থবাৰ মই সুদীৰ্ঘ 15 বছৰ বিৰতিৰ পিছত প্ৰফেচাৰ দিলীপ পালক মই লগ পাইছোঁ আৰু লগ পালক কৈছিলোঁ যে 3, 4, 5, 7লৈকে মই প্ৰধান সম্পাদকৰ কালচোৱাত আপোনালোকৰ ভাইচ চেঞ্চেলৰ হাতত এটি সজাতি দল লগত লৈ ইয়াত অসমীয়া ভাষা প্ৰয়োগ কৰিবলৈ লাগে বুলি এক পত্ৰ প্ৰেৰণ কৰিছিলোঁ, আবেদন দিছিলোঁ, আপোনালোকে কোনো ব্যৱস্থা নকৰিলে। এতিয়া মই নাগৰিক হিচাপে অসমৰ অসমীয়া ভাষাক ভাল পোৱা হিচাপে পুনৰ এখন আপোনাক আবেদন জনালোঁ। গতিকে আপুনি অনুগ্ৰহ কৰি অসমত শিলচৰত অসমীয়া ভাষা খোলাৰ ব্যৱস্থাটো কৰিব লাগে। ঠিক একেদৰে আকাশবাণী শিলচৰতো একেধৰণৰ ঘটনাৱলী ঘটিছিলে, পুনৰাবৃত্তি কৰা হৈছিলে। যা হওক, নিজৰ কথাখিনি মই কৈ দিবই লাগিব। কিন্তু এই সকলো দাবীৰ প্ৰতি চৰকাৰে কোনো দিনেই কাণ হাত দিয়া নাছিল আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষও খানা দিয়া নাছিল। তাৰপিছতে আহিলে ইয়াৰ উপৰিও আমি কি কৰিছিলোঁ যে গুৱাহাটী মহানগৰীৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান DC আছিল তেতিয়া সন্মানীয় সমীৰ সিনহা ডাঙৰীয়া। এতিয়া সমীৰ সিনহা ডাঙৰীয়া আমাৰ CMৰ মুখ্য সচিব। তেতিয়া সমীৰ সিনহা ডাঙৰীয়া আছিলে DC কামৰূপ, মেট্ৰ' আৰু ৰুৰেল বুলি ডিফাৰেঞ্চ নাছিল। মই জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ। সমীৰ সিনহাক মই নিজে অনুৰোধ কৰিছিলোঁ আৰু সমীৰ সিনহাই অৱশ্যে যথেষ্ট তৎপৰতাৰে এখন সভা অনুষ্ঠিত কৰিছিলে। মই নিজেও উপস্থিত আছিলোঁ। যুৱ ছাত্ৰ পৰিষদ, আছু নেতৃবৰ্গও এই ক্ষেত্ৰত আমাৰ লগত সহযোগ কৰিছিল। তাৰ উপৰিও চেম্বাৰ্ছ অফ কমাৰ্চৰ প্ৰতিষ্ঠানৰ অংশীদাৰ সকলোবিলাকে আহিছিলে। আহি তেওঁলোকে আৰম্ভ কৰিছিলে যে মহানগৰত অন্তত প্ৰথমতে কামৰূপ মহানগৰৰ বেনাৰ পোষ্টাৰবিলাকত ৰঙালী বিহুৰ আগতে যেতিয়া লগ ধৰিছিলোঁ, ৰঙালী বিহুৰ আগে আগে গোটেইখিনি তেওঁলোকে ইংৰাজীৰ সমান্তৰালকৈ বা তলত অসমীয়াটো বা ওপৰত যেনেকৈ নহওক ডাঙৰকৈ লিখি দিয়াৰ এটা সিদ্ধান্ত লোৱা হৈছিল। কিছুমানে কামটো আৰম্ভও কৰিছিল, নকৰা নহয়। গতিকে গোটেই কথাবোৰ প্ৰচেছটো সেইভাৱে আমাৰ সময়ত অৱশ্যে আমি আৰম্ভ কৰিছিলোঁ। কিন্তু মইতো আৰু সাহিত্য সভাত 7 চনৰ পৰা কোনো নেতৃত্বত নাই। তাৰ পিছৰ নেতৃত্বই কি কৰিছিল, কি কৰা নাই সেইখিনি আপোনালোকে জানিব। মই সিমান বিস্তাৰিতভাৱে ক'ব নাযাওঁ। মাথোন শেহতীয়াভাৱে অলপমান উদ্যোগ এটা লোৱা হৈছে সভাৰ ফালৰ পৰা। মই যিখিনি জানিছোঁ সেইখিনিও মই ক'ব লাগিব। কুলধৰ শইকীয়াই যেতিয়া সভাপতি হৈ আহিছে তেতিয়া আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনত তেওঁ ভাষা প্ৰয়োগ কৰাৰ ক্ষেত্ৰত তেখেতে নিজে যোৱা নাই যদিও আমাৰ সেই বিষয়ে যিজন চোৱা চিতা কৰাৰ দায়িত্ব দাসু কলিতা, তেওঁ আৰু কোনোবা এজনে PSCত গৈ কথাবিলাক আলোচনা কৰিছিলে আৰু চৰকাৰকো 2খন চিঠি সভাপতি বা সাহিত্য সভাৰ ফালৰ পৰা ৰাজ্য ভাষা আইনখন যাতে প্ৰয়োগ কৰা হয় সেই বিষয়ে দাবী আদি উত্থাপন কৰি আহিছে। আৰু আহি এতিয়া অলপ আগতে কোৱা 15 দিনমান আগতে যিখিনি ঘটনা ঘটিছে সেই ঘটনাখিনি আমি ইয়াৰ লগত সাঙুৰিব লাগিব। মই লগতে এইটো এটা কথা কৈ দিওঁ এতিয়া যে ৰাজ্য ভাষা আইনখনৰ মই এই বক্তব্যটো শেষ কৰোঁ। তাৰপিছত আপোনালোকৰ কথাবিলাক আমি আলোচনা কৰিম। যিটো আলোচনাই আজি অকল এনে কোৱাটো অনুচিত হ'ব যে মই বক্তৃতা দিছোঁ, আপোনালোকে শুনিছে কিবা এটা তাৰ পৰা এইখিনিতেও এনেকুৱা নহয়। এই বস্তুটো হ'ব লাগে মোৰ বোধেৰে প্ৰত্যেকজনে চিৰিয়াছলি ভাবিব লাগে। চিৰিয়াছলি ভাবি আমি আমাৰ আহি থকা সময়ত যাতে অসমীয়া ভাষাটোৰ যি আমাৰ ভয় হৈছে, সন্দেহ হৈছে, শংকা হৈছে, দুৰ্বল হৈ গৈ আছে চাৰিওফালে অক্টোপাছৰ গ্ৰাসত পৰিছে, কেনেকৈ আমি ৰক্ষা কৰিম এই সকলোৱে আমি কাৰ্যকৰীভাৱে ব্যৱস্থা ল'ব লাগে, চিন্তা কৰিব লাগে। সেই বিষয়ে আমি আলোচনা কৰিব লাগিব। তাৰ আগতে মোৰ কথাখিনিৰ মই শেষ অংশটো কৈ দিওঁ যে ৰাজ্য ভাষা আইনখন আমাৰ
ভাষা সাহিত্য সংস্কৃতিৰ প্ৰটেকশ্যনৰ কাৰণে কৰা হৈছিল আৰু সেইটো সম্পূৰ্ণৰূপে সাংবিধানৰ গণ্ডিত মই গোটেই বিষয়টো কনষ্টিটিউচনেল ফ্ৰেমৱৰ্ক বা ষ্টেণ্ড পইণ্টৰ পৰা দাঙি ধৰিছোঁ। এতিয়া এই যে সমস্যাবিলাক আহিল ইয়াৰ সমাধানৰ উপায় নাই নেকি বা ইয়াৰ কাৰণবোৰ কি কি? কাৰণ কেইটামান আছে, মই বিশ্লেষণ নকৰোঁ, পইণ্ট কেইটা কৈ দিছোঁ। অসমৰ প্ৰশাসন ব্যৱস্থাত ৰাজ্যভাষাৰ পূৰ্ণাংগ প্ৰয়োগ নোহোৱাৰ কাৰণসমূহ কি কি? মই পইণ্ট কেইটা কৈ দিছোঁ মাত্ৰ। চৰকাৰৰ অমনোযোগিতা 1 নম্বৰ, বিশ্লেষণ কৰি আপোনালোকে ল'ব। 2 নম্বৰ, ব্ৰিটিছে যিটো আমাক ট্ৰেডিশ্যন দি গৈছে গোলামী বা দাসত্বৰ মনোভাৱ, এই দাসত্বৰ মনোভাৱটো আমাৰ মন জগতত এতিয়াও উচ্চাৰ হৈ আছে, এক্টিভ হৈ আছে। আমি গোলাম হৈ ভাল পাওঁ, মালিক হৈ ভাল নাপাওঁ। তাৰপিছত আমি ইংৰাজীৰ অন্ধ অনুসৰণ, এই নাটকৰ ক্লাছতে কৈছিলোঁ, দুৰ্ভাগ্যক্ৰমে গোটেই ভাৰতীয় আধুনিক নাটকে আৰম্ভ হ'ল তেওঁলোকৰ আদৰ্শৰে। গতিকে ইংৰাজীৰ অন্ধ অনুকৰণটো আমাৰ চলিয়ে আছে, চলিয়ে থাকিব। ঠিক এনেধৰণৰ ধাৰণা এটা আমাৰ সোমাই গ'ল। তাৰে আউটকাম হ'ল নিজৰ সংস্কৃতিৰ প্ৰতি অনীহা। গতিকে পাশ্চাত্য সংস্কৃতিত যিবিলাক আহি গ'ল সেইবিলাকেই ভাল, আমাৰ নিজৰ নাট্যশাস্ত্ৰ তল পৰি থাকিল, আমাৰ কীৰ্তন, দশম, ভাগৱত, মহাভাৰত, ৰামায়ণ তল পৰি থাকিল, এইবিলাকৰ ভেলুটো কমি গুচি গ'ল, আমাৰ কালিদাস নাইকিয়া হ'ল। তাৰপিছত জাতীয় অনুষ্ঠান সংগঠনৰ নিৰ্লিপ্ততা, এইটো এটা এই প্ৰতিবন্ধকতাৰ মূল কাৰণ। কাৰণ জাতীয় সংগঠনসমূহে যিধৰণে ভূমিকা ল'ব লাগিছিলে, অসম সমাধ্য সভা নহয়, আৰু বহুত সংগঠন আছে অসমত, এই আদাৰ অন্যান্য সংগঠনসমূহে বহুত ৰাজনীতি কৰিছে, বহুত আন্দোলন কৰিছে, বহুত হয়তো ন্যায্যৰ হকো বাদ পাতিছে, সেইটোও মই স্বীকাৰ কৰিম। কিন্তু ভাষাটোৰ ক্ষেত্ৰত, ৰাজ্যভাষা আইনখনৰ ক্ষেত্ৰত নিৰনিপানীকৈ যি কৰিব লাগিছিল সেইটো আচলতে কোনেও কৰা নাই। এছাম বৰমূৰীয়াৰ অসমীয়াৰ প্ৰতি বিদ্বেষ ভাৱ, আমাৰ যিবিলাক চাহাব, যিবিলাক ওপৰ লেভেলৰ অফিচাৰ, তেওঁলোকে অসমীয়াটোক এটা নিকৃষ্টমানৰ, নিম্নমানৰ, অৰুচিকৰ, ইনফেৰিয়ৰ ভাষা বুলি গণ্য কৰে। যেন হিন্দী, বাংলা, উৰিয়া বা ইংৰাজী ক'লেই তেওঁলোকে চাহাব হৈ যাব বা এজন ডাঙৰ ফাৰ্ষ্ট ক্লাছ চিটিজেন হৈ যাব, এই মনোভাৱটো আমাৰ আছে। আৰু আগতে কোৱাৰ দৰে ইংৰাজীৰ যিটো সৰ্বগ্ৰাসী আক্ৰমণ, এইবিলাক ভাষাৰ নহয়, এইবাৰ গোটেই ইংৰাজী সাহিত্য সংস্কৃতি বা এই পাশ্চাত্যৰ যিটো আগ্ৰাসন, এই আগ্ৰাসনেও কিন্তু অন্য এটা কাৰণ। তাৰপিছত আহিছে সৰ্বশেষত অসমীয়া ভাষাৰ কিতাপৰ প্ৰতি বিৰূপ মনোভাৱ। মানে আমাৰ নিতু চহৰীয়াই যদি কিবা লিখিছে, প্ৰীতিৰেখা দত্তই যদি কিবা লিখিছে, মৃণাল গোস্বামী যদি কিবা লিখিছে বা আৰু অন্যান্যসকলে যদি কিবা লিখিছে, সেই পঞ্চাতেই আমাৰ নাকচ কৰাৰ মনোবৃত্তিটো জাগি উঠিব। এইটো হ'ল অসমৰ ভাষা সাহিত্য সংস্কৃতিৰ অনুসৰণকাৰী বা চৰ্চাকাৰীসকলৰ এক সাধাৰণ দুৰ্বল মানসিকতা। এই মানসিকতাটো আমাৰ কম পৰিমাণে দায়ী নহয় ভাষাৰ অনগ্ৰতাৰ কাৰণে। এতিয়া মই দুটামান পৰামৰ্শ দিব খুজিছোঁ, মানে কি কৰিলে ভাল হ'ব। পৰামৰ্শ দিব লাগিলে মোৰ পৰামৰ্শখিনি দি লওক, কি কৰিলে ভাল হ'ব। ৰাজ্যিক ভাষা প্ৰয়োগ কাৰ্যকৰী কমিটিৰ অধ্যক্ষ হ'ব লাগে 1 নম্বৰ স্বয়ং মুখ্যমন্ত্ৰী ডাঙৰীয়াই, মোৰ পৰামৰ্শ এইটো। কিয়নো যদি অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাজ্য ভাষা প্ৰণয়ন আইনখনৰ চেয়াৰমেন হয়, তেতিয়াহ'লে তেখেতে যি অধিসূচনা জাৰি কৰিব, যি চাৰ্কুলাৰ বা নটিফিকেশ্যন দিব, এজন প্ৰিন্সিপাল বা অধ্যক্ষ বা অধীক্ষক বা যিকোনো ডাইৰেক্টৰ সঞ্চালক, তেওঁলোকে যেতিয়া পাব CMৰ ছিগনেচাৰযুক্ত ডাইৰেক্ট পত্ৰখন, তেতিয়া সেই চিঠিখনক আৰু ক্ৰিটিচাইজ কৰাৰ বা আওকাণ কৰাৰ শক্তি বা সামৰ্থ্য বা প্ৰৱণতাটো নাথাকিব। আৰু যিহেতু বিষয়টো খুব গভীৰ পৰ্যায়লৈ আহিছে, যিহেতু বিষয়টো আমাৰ অলপ আগতে প্ৰসন্ন নাথ ডাঙৰীয়াই গীতি সাহিত্যৰ প্ৰসংগত মই শেষ বাক্যটোৰ দ্বাৰাই বুজিছোঁ, আমাৰ এই জাউতি যুগীয়া বাৰে বৰণীয়া অসমৰ ৰূপহী সংস্কৃতি শেষ হৈ যাব। শেষ হৈ যাব ভাষাটোৰ কাৰণে শেষ হৈ যাব। ভাষা থাকিলে কিন্তু সংস্কৃতি থাকিব। গতিকে ভাষাটো নাথাকিলে সংস্কৃতি নাথাকিব। সেইকাৰণে ভাষাটোৰ কাৰণে গুৰুত্ব দিব লাগিব। সেইকাৰণে মুখ্যমন্ত্ৰী মহোদয়ে ইয়াৰ দায়িত্ব ল'ব লাগিব। মই এইটো এটা পৰামৰ্শ হিচাপে আগবঢ়াম। তাৰপিছত ভাৰতীয় সংবিধানৰ 345 নং ধাৰা অনুসৰি সকলো ৰাজ্যই নিজৰ ৰাজ্য ভাষা প্ৰয়োগ কৰিব পাৰে। এইটো ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ 345ত ক্লিয়াৰলি উল্লেখ আছে। ইয়াত কোনো ভেজাল নাই, কোনো ভয় খাব লগা নাই। 60 চনৰ ভাৰত চৰকাৰৰ ভাষা আইনৰ লগতে ইউনেস্কোও স্বীকৃতি দিছে মাতৃভাষা বা ৰাজ্যিক ভাষা শিক্ষাৰ মাধ্যম কৰাব লাগে।
এইটো ইউনেস্কোও কৈছে। যেতিয়া আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয়, আজি এটা ভাল খবৰ পাইছোঁ, মোৰ এটা কথাত ভাল লাগিছে যে মুখ্যমন্ত্ৰীয়ে হেল্থ বিশ্ববিদ্যালয়ৰ, স্বাস্থ্য বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ভাৰপ্ৰাপ্ত ডক্টৰ ধ্ৰুৱজ্যোতি বৰাক কালি মিটিঙত নিৰ্দেশ দিছে যে স্বাস্থ্য সংক্ৰান্তীয় কিতাপ কাগজবিলাক অসমীয়া ভাষাত প্ৰণয়ন কৰাৰ ব্যৱস্থা ল'ব। ইটছ এ গুড পজিটিভ মানে এটা ডিচিশ্যন বুলি মই গণ্য কৰোঁ। তাৰ দ্বাৰা আমাৰ চিকিৎসকসকলে আমি ডেফিনেটলি উৎসাহিত হ'ম যে আমাৰ শিক্ষা ব্যৱস্থাত কাৰিকৰী বা চিকিৎসাৰ ক্ষেত্ৰতো অসমীয়া ভাষাৰ প্ৰয়োগ সুচল হ'ব। মই কিন্তু এইটো আদৰণি জনাইছোঁ। এইটো ক্ষেত্ৰত কিন্তু আমি এনেকুৱা কথাবিলাকত যিবোৰ কথা ভাল কথা সেইবিলাকো আমি সাহসেৰে একচেপ্ট কৰিব লাগিব, আৰু যিবোৰ বেয়া কথা সেইবোৰো আমি কিন্তু আঙুলিয়াই দিব লাগিব, সেইটোও কিন্তু আমাক লাগিব। আচ্ছা, ইউনেস্কোৱে মহাত্মা গান্ধীয়ে কি কৈছিলে যে বুনিয়াদী শিক্ষা ব্যৱস্থাৰ কৈছে এক দেশ এক ভাষা নীতি। মহাত্মা গান্ধীৰ ওপৰত ভাৰতবৰ্ষত কোনো ডাঙৰ শিক্ষাবিদ নাই, কোনো ডাঙৰ দাৰ্শনিক নাই। মহাত্মা গান্ধীয়েও এক দেশ এক শিক্ষানীতিৰ কথাই কৈছিলে। এতিয়া এক দেশ এক শিক্ষানীতিত কিন্তু গান্ধীয়ে কৈছিলে মাতৃভাষাতে গুৰুত্ব দিব লাগিব শিক্ষাদানটো। অসমীয়া এটা আত্মজিজ্ঞাসাহীন স্বাভিমানহীন জাতি, এইটো অসমীয়া জাতিক অলপ গালি পাৰিবই লাগিব। অসমীয়া ভাষাৰ সৌন্দৰ্য মহত্ব বাহিৰত আমি প্ৰচাৰ কৰিব লাগিব পৰামৰ্শৰ ক্ষেত্ৰত। কনক্লুজনত মই কৈছোঁ, যদি আমি আমাৰ জ্ঞানপীঠ বঁটা বিজয়ী মামণি ৰয়ছম গোস্বামী, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, নীলমণি ফুকন, এই তিনিগৰাকীৰ কথা নকলোৱেই যেনিবা, আৰু বাকী যিসকল সৈয়দ আব্দুল মালিক, কেশৱ মহন্ত, ডক্টৰ হীৰেণ গোহাঁই, ভূপেন হাজৰিকা, ডক্টৰ মহেশ্বৰ নেওগ, সত্যেন্দ্ৰ নাথ শৰ্মা, আমাৰ এই যিসকল অতুল চন্দ্ৰ হাজৰিকা, বৰেণ্য যিবিলাক আমাৰ ভাষা সাহিত্যৰ কাণ্ডাৰী আছে, এই কাণ্ডাৰীসকলৰ লেখাসমূহো আমি আমাৰ শক্তিশালী অনুবাদৰ জৰিয়তে ভাৰতীয় বিভিন্ন ভাষালৈ, অকল বাংলা আৰু উৰিয়াত নিজৰ নিজৰ কবিতাকেইটাৰ নিজৰ ব্যক্তিগত প্ৰচেষ্টাত ট্ৰান্সলেট কৰি CV আপডেট ছ'চিয়েল মিডিয়াত আপডেট দি আত্মসন্তুষ্টি লাভ কৰিব পৰা যাব, কিন্তু তাৰ দ্বাৰা জাতিৰ বিশেষ কামত নহ'ব। জাতীয় সাহিত্যৰ যিসকলে ভেটি নিৰ্মাণ কৰিছে, সেই জ্যোতিপ্ৰসাদ, বিষ্ণুপ্ৰসাদ, ভূপেন হাজৰিকা, মই উল্লেখ কৰা এই বৰেণ্য ব্যক্তিসকলৰ, আমাৰ বিৰিঞ্চি কুমাৰ বৰুৱা, এই বৰেণ্য ব্যক্তিসকলৰ সৃষ্টিকৰ্মকেই কিন্তু আমি ৰিপ্ৰেজেণ্টেটিভ হিচাপে আমাৰ সমগ্ৰ ভাৰতীয় ভাষাতে ট্ৰান্সলেশ্যন স্কিমৰ জৰিয়তে আমি লৈ যাব লাগিব। তেতিয়া তেওঁলোকে বুজি পাব যে অসমীয়া ভাষা সাহিত্যৰ গুৰুত্ব, সৰ্বাধিক গুৰুত্ব আছে, আৰু এই কথাটোৰ দ্বাৰা আগভাগ ল'ব লাগিব। কিন্তু আমি এই নতুন প্ৰজন্মৰ বেলেগে ল'বলৈ নাহে, কিন্তু এইকাৰণে অসমীয়াৰ অধ্যাপক অধ্যাপিকাসকলেও সমানে ইংৰাজী জনাটো দৰকাৰ, সমানে ভাৰতীয় ভাষা এটা বা দুটা জানিব লাগে, সাউথ ইণ্ডিয়ান লেংগুৱেজ জনাটো খুব দৰকাৰ। আমাৰ সাউথ ইণ্ডিয়া আৰু নৰ্থ ইষ্ট ইয়াৰ মাজত ডাঙৰ গেপ এটা এতিয়াও আছে। কলিকতা উৰিষ্যাৰ মাজত আমাৰ গেপ নাই, কিন্তু আমাৰ সাউথ ইণ্ডিয়ান কালচাৰ বা লেংগুৱেজৰ লগত ডাঙৰ গেপ আছে। মই নিজে কেইবাবাৰো সাউথ ইণ্ডিয়ান বা কালচাৰ বা ইনষ্টিটিউট বা ইউনিভাৰ্চিটিৰ লগত অহা যোৱা আছে, তাৰ পৰা অনুমান কৰোঁ যে ভূপেন দাৰ গান বা ভূপেন দা, শংকৰদেৱৰ কথাও তেওঁলোকে একেবাৰে নজনা বুলি ক'লেও অত্যুক্তি কৰা নহয়। তো এইবোৰ কথা কিন্তু আমি আমাৰ মহত্বটো আমি অনুবাদৰ জৰিয়তে লৈ যাব লাগিব। তেতিয়া আমি হয়তো আমাৰ অসমীয়াসকলৰ ভিতৰত এটা এনেকুৱা ধৰণৰ জাগৰণ এটা আৰম্ভ হ'ব যে আমাৰ সাহিত্য যথেষ্ট চহকী। এতিয়া নীলমণি ফুকনৰ কবিতাই জ্ঞানপীঠ প্ৰাপ্তিৰ লগে লগে আমাক সেই সাহসটো দিলে, সেই উঠাটো দিলে, আৰু লগতে আমি এইখিনিও যদি আমি প্ৰচাৰ কৰোঁ খুব ভাল আলোচনাৰে, তেতিয়া আমি যাম। ভাষা হৈছে জাতিৰ সত্তা প্ৰাণ, মাতৃভাষা জাতীয় উন্নতিৰ সিংহদ্বাৰ। বেজবৰুৱাৰ বাণী কাৰ্যকৰী হ'ব লাগিব। বেজবৰুৱাই কৈছে জাতীয় এইটো সিংহদ্বাৰ। গতিকে ফৰাচীসকলে, জাৰ্মানসকলে নিজৰ ভাষালৈ যথেষ্ট গৰ্বিত। জাৰ্মান ফ্ৰান্সত যাওঁতে নিজৰ অভিজ্ঞতা হৈছে, প্ৰথমতে তেওঁলোকে ইংৰাজী ক'বলৈ ভাল নাপায়, নকয়, কিন্তু যে নাজানে এনেকুৱা কথা নহয়, কিন্তু ক'বলৈ টান পায়। তেওঁলোকে নিজৰ ভাষাটোক যথেষ্ট গৰ্ব অনুভৱ কৰে। আমিও এইটো কৰিব লাগিব। ট্ৰেন্সলেশ্যনৰ কথাটো ক'লোৱেই, আৰু তাৰপিছতে কথা এটা হ'ব যে আমি কিছুমান হ্ৰস্বম্যাদী আৰু কিছুমান দীৰ্ঘম্যাদী, লং ষ্টেণ্ডিং এণ্ড শ্বৰ্ট টাৰ্মৰ আমি কিছুমান স্কিম ল'ব লাগিব। যি স্কিমবিলাক অকল যে অসম সাহিত্য সভাই, অকল যে ছাত্ৰ সন্থাই বা অন্য সংগঠনে ল'ব এনেকুৱা নহয়। আমি বিশ্ববিদ্যালয়, মহাবিদ্যালয়ৰ সাহিত্য অধ্যাপক অধ্যাপিকাসকলে কিছুমান মেজৰ স্কিম তেনেকুৱা ল'ব লাগিব। এই চৰ্বিত চৰ্বণ, এক্সৰ গল্পৰ সমাজতাত্ত্বিক ব্যাখ্যা ইত্যাদি ইত্যাদিবিলাক নকৰি অনুবাদৰ ওপৰত আমি বেছি গুৰুত্বটো দিব লাগে। অনুবাদ সাহিত্য কম্পাৰেটিভ ষ্টাডিৰ ওপৰত আমি গুৰুত্ব দিব লাগে, আৰু সেইবিলাকে অসমীয়া ভাষাৰ সমৃদ্ধিটো
ৰিচনেছটো বাহিৰত প্ৰমাণ কৰিব। সামাজিক অধপতনৰ পৰা দেশক ৰক্ষা কৰিবলৈ হ'লে মূল্যবোধ আশ্ৰিত জীৱন আমাৰ এটা গঢ় দিব লাগিব, সেই দৰ্শনটো লাগিব। ভোগবাদ আৰু আধ্যাত্মিকতাবাদ এই দুটাৰ মাজত আমি এটা সমন্বয় স্থাপনৰ কাৰণে চেষ্টা কৰিব লাগিব। আমি অকল যে স্পিৰিচুৱেলিজিম আধ্যাত্মিক দৰ্শনতে থাকিব লাগিব তেতিয়াও আমাৰ কোনো কামত নাহিব। টেকন'লজি আমি ল'ব লাগিব, ডিজিটেশ্যন আমাক লাগিব, আৰু এই ডিজিটেশ্যনৰ জৰিয়তেও আমি কিছু আমাৰ সাহিত্য স্যার আকৌ মিউট হৈ গ'ল। এক ছেকেণ্ড, ঠিকে আছে নে এতিয়া? স্যার হ'ব হেল্ল', ঠিকে আছে? আছে স্যার। অঁ আচ্ছা, আছে স্যার। গতিকে আমি এনেধৰণে আমি আগবাঢ়ি গ'লে নিশ্চয় আমি ৰাজ্যভাষা আইনখন পূৰ্ণাংগ ৰূপত প্ৰয়োগ কৰাৰ কাৰণে সাহস গোটাব পাৰিম। ইয়াৰ উপৰিও আমি কেইটামান কথা মনত ৰাখিব লাগিব যে UNOই যিটো কথা কৈছে যে মাতৃভাষা দিৱস, মাতৃভাষাৰ প্ৰতি বলিদান, ৰাষ্ট্ৰসংঘৰ যিটো যুগমীয়া ঘোষণা মাতৃভাষা দিৱস, এই মাতৃভাষা দিৱসৰ তাৎপৰ্যটোৰ কথা আমি চিন্তা কৰিব লাগিব। তেতিয়াহ'লে ৰাজ্যভাষা আইনখন প্ৰয়োগ কৰিব পাৰিম। এতিয়া মই মোৰ এই কথা শেষ হৈছে যদিও মই দুটা কথা আৰু ইয়াৰ লগত সংযোগ কৰি দিম। এইটো মই ৰিচেণ্টলি ভাবিছোঁ যে ৰাজ্যভাষা আইনখন প্ৰয়োগ হ'ব লাগিছিল কেতিয়াবাই। অসমত কা আন্দোলন হ'ল, বিদেশী বহিষ্কাৰ আন্দোলন হ'ল, এই গোটেইবিলাকৰ যিবিলাক উৎস, এই উৎসটো ৰাজ্যভাষা আইনখনতে আছিলে। যদি ৰাজ্যভাষা আইনখন আমি সঠিকভাৱে তেতিয়াই প্ৰয়োগ কৰাৰ ব্যৱস্থা কৰিব পাৰিলোহেঁতেন বা কৰিলোহেঁতেন, হয়তো অসমত কা আন্দোলনৰ প্ৰয়োজন নহ'লহেঁতেন, অসমত বিদেশী বহিষ্কাৰ আন্দোলনৰ প্ৰয়োজনীয়তা নহ'লহেঁতেন। অস্তিত্বটো মূলতঃ আমাৰ ভাষাৰ সংকটৰ অস্তিত্ব, সংস্কৃতিৰ প্ৰতি যিটো নামি অহা ভাবুকি বা বিপদ ঘণ্টা, এই বিপদ ঘণ্টাৰ অস্তিত্বৰ সংকটে আমাক হেঁচি ধৰিছে। গতিকে ৰাজ্যভাষা আইনখন প্ৰয়োগ কৰাৰ কাৰণে আমি এতিয়া কি কৰিব লাগিব? আমি ভাবিছোঁ যে আমি আশা কৰোঁ যে অসমৰ যিবিলাক জাতীয় সংগঠনবিলাকে এইবিলাক কৰাটো উচিত। কিন্তু দেখিলোঁ বুৰঞ্জীয়ে কয়, আমাৰ যিখিনি বুৰঞ্জী 70 বছৰীয়া বুৰঞ্জী, এই বুৰঞ্জীখনত দেখিলোঁ তেওঁলোকৰ ভূমিকাটো বৰ বেছি তীব্ৰ নহয়। সেইকাৰণে আমি অৱশেষত ভাবিব লাগিব, যদি তেওঁলোকে কৰে আগবাঢ়ি আহে নিশ্চয় আমি আদৰণি জনাম। কিন্তু চাইমনটেনিয়াছলি সমান্তৰালভাৱে আমি যিখিনি এই বৃত্তিৰ লগত জড়িত আছোঁ, এতিয়া আপোনালোকে আজি 67 বা 65গৰাকী অধ্যাপক অধ্যাপিকা আছে, আপোনালোকৰ পেট বাটৰ লগত জড়িত এইটো ভাষা, মোৰো পেট বাটৰ লগত জড়িত। মই ফিলচফি পঢ়ালেও অসমীয়া মোৰ প্ৰাণৰ ভাষা, এই ভাষাটো এৰি মই এক বিন্দু, এক ছেকেণ্ড, এক মুহূৰ্তও থাকিব নোৱাৰোঁ। কিন্তু তৎসত্বেও মই অসমীয়াত নকলেও চলিব, কিন্তু আপোনালোকৰ নকলে নচলিব, আপোনালোকে অসমীয়াতে পাঠদান কৰিব লাগিব। গতিকে মোৰ এইটো আবেদন, মোতকৈ আপোনালোকৰ দায়িত্ব কম নহয়, মোতকৈ এক বিন্দুও কম নহয়। আমি প্ৰত্যেকেই যদি গোটেই অসমখনতে, মই এটা আকৌ কৈছোঁ যে 1 আগষ্টত যেতিয়া চিন্তন মনন প্ৰয়োগত এই ৰাজ্যভাষা আইনখনৰ ভিডিঅ'টো এৰি দিছিলোঁ, মই এতিয়ালৈকে প্ৰায় 50-45 হাজাৰ শ্ৰোতা পাইছোঁ, তেওঁলোকে পঢ়িছে, চাইছে, আৰু চোৱাৰ পৰা তাৰ পৰা এটা ফিডবেক পাইছোঁ যে সকলোৱে এই কথাটো ভাল বুলি কৈছে। আৰু তাৰে ভিতৰত বহুত মানুহে ফোন কৰিছে, তেওঁলোকে হোৱাটছএপত আপডেট দিছে, ফেচবুকত আপডেট দিছিলে, আৰু ফোনত যোগাযোগ হৈছে বা ফোনত কৈছে, বা মই নিজেও ফোন কৰি তেওঁলোকৰ অপিনিয়ন লৈছোঁ। তাৰ পৰা এটাই মই আশাৰ পোহৰ দেখিছোঁ যে মানুহখিনিয়ে যদি সংগঠিত হ'ব, মানুহখিনিৰ পৰা যে আমি যদি কোনোবাই বিষয়টো আগবঢ়াই নিওঁ, তেতিয়াহ'লে তেওঁলোকে হেঁচা প্ৰয়োগ কৰিবলৈ সাজু আছে। ইয়াত চিকিৎসক, ইঞ্জিনিয়াৰ, পুলিচ, অভিযন্তা, নানান বিষয়ৰ বৃত্তিধাৰী লোকো ইয়াত আছে। আমি যে অকল অধ্যাপক অধ্যাপিকাসকলে ভাষাটোৰ প্ৰতি দায়বদ্ধ এনেকুৱা নহয়, সমানে দায়িত্ব তেওঁলোকৰ ল'ৰা ছোৱালী, তেওঁলোকৰো দায়িত্ব। এইখন অসম আপোনাৰ নহয়, মোৰ নহয়, প্ৰত্যেকজন অসমৰ অসমীয়াৰ। গতিকে অসমৰ অসমীয়া ভাষাটো ৰক্ষা কৰাৰ দায়িত্ব প্ৰত্যেকজন অসমীয়াৰ। আৰু এই ক্ষেত্ৰত আমি আৰু এটা দৃষ্টিভংগী ল'ব লাগিব। মই যে কৈছোঁ ইংৰাজী ভাষাৰ আগ্ৰাসন, ইংৰাজীৰ আগ্ৰাসন হয়, তৎসত্ত্বেও এটা কথা মানি ল'ব লাগিব যে আজি ইংৰাজী বাদ দি আজিৰ বিশ্বত আমি খোজ দিব নোৱাৰোঁ। সেইকাৰণে আমি নমনস্থিতিও ল'ব লাগিব। একেধৰণে বাংলা সংক্ৰান্তত কথা এটা কৰিলোঁ, শিলচৰত বা কাছাৰত যিবোৰ ঘটনা ঘটিছিলে তাৰে কিছুদিন পূৰ্বেই মই বৰাক ব্ৰহ্মপুত্ৰ
এই শিতানত সমন্বয়ৰ এক প্ৰগ্ৰাম এটা যুগুত কৰিছিলোঁ আৰু এই প্ৰগ্ৰামটো আমাৰ চেণ্টাৰ ফৰ ষ্টাডিজ ইন হিউমেনিটিজ মানৱ অধ্যয়ন কেন্দ্ৰৰ জৰিয়তে বৰাকত অনুষ্ঠিত কৰিম বুলি ঠিক কৰিছিলোঁ। কিন্তু দুৰ্ভাগ্যক্ৰমে সেই সময়তে অলপ দিন পিছতে এই ঘটনাটো ঘটিল। যা হওক, আমাৰ বৰাক ভেলীৰ লগত এটা মধুৰ সম্পৰ্ক আছে, মোৰ নিজস্ব সম্পৰ্ক আছে। বৰাক ভেলীত যিকেইখন গাঁও আছে আটাইবোৰ গাঁৱত মই নিজে গৈছোঁ, বহুত মানুহৰ লগত এতিয়াও যোগাযোগ আছে। আজিৰ পৰা 15 দিনমান পূৰ্বে মোৰ ঘৰত বৰাক ভেলীৰ 7-8জনমান মানুহ আহিছিলে। আহি তেওঁলোকে মোক ৰিকুৱেষ্ট কৰিছে যে বৰাক ব্ৰহ্মপুত্ৰৰ কাৰণে স্পেচিয়েলি মোক কৈছে মই যাব লাগে। মই এইটো কথাত খুব ভাল পাইছোঁ যে তেওঁলোকে এইকাৰণে বিচাৰিছে যে তেওঁলোকে আশ্বস্ত হ'ব লাগে, সমন্বয়ৰ কথা ক'ব লাগে, অসমীয়া ভাষাৰ কথা ক'ব লাগে। আৰু এই চাইনবোৰ্ড সংক্ৰান্ত যিটো ইছ্যু, এই ইছ্যুত মোৰ ৰাজহুৱা বক্তব্য মই DY 6-4 আৰু অন্যান্য মিডিয়া বা হেৰিৰ জৰিয়তে মই জনাইছিলোঁৱে। মোৰ বক্তব্য আছিল এনেকুৱা যে ৰবীন্দ্ৰনাথ, নজৰুল, সুকান্ত, সুনীল গংগোপাধ্যায় মোৰ কবি, আমাৰ কবি। একেধৰণে ভূপেন দা, জ্যোতিপ্ৰসাদ, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আমাৰেই কবি। সেইকাৰণে আমাৰ গুৱাহাটীৰ অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলৰ গেটৱে গুৱাহাটীত ৰবীন্দ্ৰ ভৱন আছে। আমি আনন্দিত, গৰ্বিত, কাৰণ বিশ্বকবিৰ নামত আমাৰ সাংস্কৃতিক সঞ্চালক, আমি গৰ্বিত, আমি আনন্দিত। এতিয়া বৰাক ভেলীত আমাৰ ৰাজমোহন নাথ, ৰাজমোহন নাথৰ কথা চবেই জানে। ৰাজমোহন নাথেই আমাৰ প্ৰত্নতাত্ত্বিক ঐতিহাসিক সমলসমূহৰ আলোচনা পোহৰলৈ আনিছিলে। বৰাক ভেলীৰ পৰাই আছে আমাৰ অমলেন্দু চক্ৰৱৰ্তী। এনেকৈ আমাৰ বৰাক ভেলীৰ পৰাও অসমীয়া ভাষাৰ প্ৰতি দৰদ থকা মানুহ বহুত আছে। সেইকাৰণে আমি উগ্ৰ জাতীয়তাবাদ প্ৰদৰ্শন নকৰি যদি আমি এক কৌশলগত স্থিতিৰে যে আমি বঙলা ভাষা ভাল পাওঁ, বঙলা ভাষা বিশ্ব সাহিত্যৰ বিশ্বৰ অন্যতম চহকী ভাষা, আমাৰ সন্মান আছে, কিন্তু আমি বাংলাও শিকিব মানে আমি এই ধাৰণাৰে যাব লাগিব। তেতিয়া মই যদি বাংলা ভাষাৰ প্ৰবক্তা হওঁ, মই যদি বাংলা ভাষাক পাৰোঁ, নিশ্চয় বাঙালী মানুহে বাংলা মানুহে মোক ভাল পাব। কিন্তু তাকে নকৰি যদি আমি উগ্ৰ জাতীয়তাবাদীৰ দৰে যেনে তেনেধৰণে আমি কথা আৰম্ভ কৰোঁ, বৰাক বিচ্ছিন্ন, বৰাক আঁতৰি যাব লাগে, বৰাক আঁতৰাই দিব লাগে, এনেধৰণৰ বক্তব্য যদি আমি আগবঢ়াওঁ, তেতিয়া আমি সমস্যা কিছুমান সৃষ্টি কৰাহে হ'ব, সমস্যা নিৰ্মূল কৰিব পৰা নাযাব। মই মোৰ প্ৰত্যক্ষ যোগাযোগেৰে গম পাইছোঁ যে আমি নিশ্চয় জানুৱাৰীৰ প্ৰথম বা দ্বিতীয় সপ্তাহৰ ভিতৰত এই অভিযান আৰম্ভ কৰিম। আপোনালোকে ইয়াত সহযোগ কৰিলে সুখী হ'ম যে আমি অসমৰ এই ৰাজ্য ভাষা আইনখনৰ লগতে গোটেই কথাবিলাক সম্পৃক্ত, কানেক্টেড, ইয়াৰ পৰা আঁতৰি নাই। এই যে 3টা ভাষাৰ কথা কৈছে, APSC যি 3টা ভাষাৰ ইণ্ট্ৰডিউচ কৰি অৱশেষত হাইকোৰ্টে নাকচ কৰিলে, কৰি অসমীয়া ভাষাটো নাকচ কৰিলে, এনেকুৱা অৱস্থা এটা আনি দিলে। এই গোটেই বস্তুটো ৰাজ্য ভাষা আইনৰ লগত কানেক্টেড। গতিকে আমি ৰাজ্য ভাষা আইনখনে আমাক অসমৰ অসমীয়া ভাষাই নহয়, বাংলা ভাষা আৰু বড়ো ভাষাৰ কথাও আহিছে এতিয়া। আমি সেই সকলৰ প্ৰতিও সন্মান প্ৰদৰ্শন কৰিব লাগিব। আনকি আমাৰ জনগোষ্ঠীয় যিমানবোৰ ভাষা আছে সেই সকলৰ প্ৰতিও আমাৰ মৰম চেনেহ শ্ৰদ্ধা সমূলি থাকিব লাগিব, কাৰণ তেতিয়াহে আমাৰ অসমীয়া ভাষাটো সমৃদ্ধিশালী হ'ব। আপোনালোকক মই ক'বলগীয়া একো নাই, অসমীয়া ভাষাৰ জন্ম, অসমীয়া ভাষাৰ গঠন বিকাশ কেনেকৈ সমৃদ্ধ হৈছে মোতকৈ আপোনালোকে বহু শতাংশ বেছি ভালকৈ জানে। কিন্তু মই প্ৰেক্টিকেলি এই কথাটোৱে জানো। সন্মিলিত সাহিত্য বা অসম 16টা জনগোষ্ঠীয় সাহিত্য সভাৰ মই চিফ ছেক্ৰেটাৰী আছিলোঁ। এই গোটেই মানুহখিনিৰ লগত মই 2 বছৰে কাম কৰিছোঁ আৰু এই 2 বছৰীয়া অভিজ্ঞতাৰ পৰা মই জানো এই মানুহখিনিয়ে অসমীয়া ভাষাৰ প্ৰতি মৌলিকভাৱে বিৰোধ কৰা মানুহ কোনোজন নাছিল। ইয়াৰ মূলতঃ বেছিভাগেই দায়ী কিন্তু আমি মূল সুঁতিৰ অসমীয়া মানুহখিনি। গতিকে মই এইটো একাডেমিক কথা কৈছোঁ, মই বাতৰি কাকতৰ বাতৰিৰ কাৰণে এই কথা কোৱা নাই, আপোনালোকে এই কথাটো বাতৰি হিচাপে ক'ত নপঠিয়াব। কিন্তু মই এই কথাটোৱে ক'ম, আমি আত্মসমালোচনা কৰি অসমীয়া ভাষাটোক ৰক্ষা কৰাৰ কাৰণে আমি মানে জান প্ৰাণ দিব লাগে। কিন্তু এই আমাৰ যিটো উদাৰতা জনগোষ্ঠীয় ভাষাসমূহৰ প্ৰতি, বাংলা ভাষাৰ প্ৰতি, জাত্যাভিমানী উগ্ৰ জাতীয়তাবাদীয়ে বঙালীক ৱাৰ্ণিং দিব, বঙালী চাইনবোৰ্ড কোনোবাই ভাঙি দিয়াৰ কাৰণে, অসমীয়া চাইনবোৰ্ড ভাঙি দিয়াৰ কাৰণে তিলকে তাল কৰি পেলাই ৰক্তক্ষয় সংঘৰ্ষৰ পথৰ কাৰণে আহ্বান জনাব। আমি সেইটোত নাই, আমি যুক্তিৰে চালিত হ'ম, আমি আৱেগেৰে চালিত নহওঁ। অসমীয়া ভাষাৰ অস্তিত্ব ৰক্ষা হ'ব তেতিয়াহে যদিহে আমি যুক্তিৰে, আমি অসমীয়া ভাষাক যথাৰ্থতে ভাল পাই এই ৰাজ্য ভাষা আইনখনৰ যিবোৰ দফা আছে, আইন, আদালত, চৰকাৰী বেচৰকাৰী চিকিৎসালয়, বিশ্ববিদ্যালয়, চৰকাৰী বেচৰকাৰী, কেন্দ্ৰীয় অৰ্ধকেন্দ্ৰীয় সকলোতে যি প্ৰয়োগ কৰাৰ কাৰণে আমি প্ৰত্যেকজনে এই 65জন মানুহে যদি আমি এটা দিনো সজাগ হওঁ, নিশ্চয় অসমীয়া ভাষাটোৰ সমৃদ্ধি ঘটিব, বিস্তাৰ হ'ব। আৰু অসমীয়া ভাষাটোৰ মৰণটো নায়েই, এইটো কথাই নাই। মই আগতে কৈয়ে দিছোঁ, যদিও তালিকাখনত দিছোঁ পৃথিৱীত দিনে দিনে বহু ভাষা মৃত্যু হৈছে, কিবা হৈছে, কিন্তু অসমীয়া ভাষা বহুত শক্তিশালী ভাষা হয়। অসমীয়া ভাষা বহুত মাধুৰ্য মণ্ডিত ভাষা হয়।
যিখন ৰবীন্দ্ৰনাথ ঠাকুৰে অসমীয়া ভাষাৰ প্ৰথমতে সপক্ষে নাছিলে, অসমীয়া ভাষাৰ বিষয়ে এটা ভ্ৰান্ত ধাৰণা লৈছিলে, কিন্তু লক্ষ্মীনাথ বেজবৰুৱাই সেই ধাৰণা আঁতৰাই এক জেহাদ ঘোষণা কৰি বেজবৰুৱাই সেইখন পৰিয়ালতে বৈবাহিক সম্পৰ্ক স্থাপন কৰি অসমীয়া ভাষাক মৰ্যাদাপূৰ্ণ স্থানত প্ৰতিষ্ঠা কৰিছে। গতিকে নানান দুৰ্যোগ আৰু দুৰ্দশাৰ মাজেদি আমি পাৰ হৈ আহিছোঁ। আমাৰ পৰাধীনতাৰ কালচোৱাত আমাৰ কি হৈছে আমি সকলোৱে জানো, সেই বিলৈ কি হৈছিলে। গতিকে সেইটো চিন্তা কৰিব নালাগে। এনেই কিছুমানে আৱেগত ক'ব অসমীয়া ভাষাটো শেষ হৈ যাব, কিবা হ'ব, কেতিয়াও নহয়। কোনে কৈছে অসমীয়া ভাষা শেষ হ'ব? অসমীয়া ভাষা শেষ নহয়। যেতিয়ালৈকে অসমৰ অসমীয়া মানুহ থাকিব, অসমত এচাম মানুহ থাকিব, আমি আছোঁ, আপোনালোক আছে, এইসকল মানুহে আমি অসমীয়া ভাষাটোক নিশ্চয় শক্তিশালী ৰূপত আহি থকা দিনসমূহত ভৱিষ্যত প্ৰজন্মৰ কাৰণে সুৰক্ষিত কৰিব পাৰিম। কিন্তু কাৰ্যকৰী ব্যৱস্থা ল'ব লাগিব। আৰু এই কাৰ্যকৰী ব্যৱস্থাৰ সময়ত সকলোৱে একেমুখে অন্ততঃ ভাষা ট্ৰেইনিং চেণ্টাৰ, মই এটা কনচেপ্ট পেপাৰ এখন প্ৰিপেয়াৰ কৰি আছোঁ। অলপ দিন পিছতে হয়তো এইখন ভাবিছোঁ কিবা এটা ৰাইজৰ উদ্দেশ্যে আগবঢ়া চাম। আৰু নতুন এই যিখিনি কথা প্ৰকাশ কৰিছোঁ, ইয়াৰ উপৰিও কিছু প্ৰায়োগিক দিশত চিন্তা কৰি থকা হৈছে যে কনচেপ্ট পেপাৰ এখনৰ জৰিয়তে ট্ৰেইনিং চেণ্টাৰৰ এটা কথা ভবা হৈছে। আমাৰ গুৱাহাটীৰ মাজমজিয়াত অসমৰ খিলঞ্জীয়া ভাষাসমূহ স্বীকাৰ কৰাৰ কাৰণে পাৰস্পৰিকভাৱে আমাক এটা ট্ৰেইনিং চেণ্টাৰৰ প্ৰয়োজনীয়তাও আছে, যাতে আমাৰ ইয়াত থকা যিকোনো অন্ততঃ সপ্তাহত এদিন বা দুদিন সেই ট্ৰেইনিং চেণ্টাৰত 2 বা 3 ঘণ্টা শিকাৰ কাৰণে সুবিধাটো পায়। শিকাৰ সুবিধা থাকিলে শিকিব। যদি ইনফ্ৰাষ্ট্ৰাকচাৰে নাথাকে, কাৰ্বি ভাষা শিকাৰ কাৰণে যদি ইয়াত কাৰ্বি চেণ্টাৰ নাথাকে, অসমীয়া ভাষা শিক্ষণৰ কাৰণে যদি নন আছামিজজনে কোনো ব্যৱস্থা বা সুবিধা নাপায়, কেনেকৈ অসমীয়া ভাষা শিক্ষা লাভ কৰিব? গতিকে এই দুৰ্বল দিশসমূহ আমি চাব লাগিব। মই এইখিনি কথা বৰ্তমান আপোনালোকৰ ওচৰত দাঙি ধৰিলোঁ।